অপেক্ষাৰ অন্ত পৰিবলৈ মাজত মাথো 2টা দিন যেহেতু 14 তাৰিখে উদ্বোধন হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী বহু প্ৰত্যাশা এখন দলং আৰু এই লৈ উত্তৰ গুৱাহাটীৰ মাজত যথেষ্ট উৎসুকতা বৃদ্ধি পাইছে আৰু মই প্ৰথম এটা দৃশ্য দেখাবলৈ যত্ন কৰিছোঁ কেমেৰা পাৰ্চন গোপাল ঠাকুৰে দেখুৱাইছে এয়া হৈছে গুৱাহাটী উত্তৰ গুৱাহাটীবাসীৰ কাৰণে এটা চিনাকি ছবি মই দেখুৱাই আছোঁ আচলতে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত যোগাযোগৰ একমাত্ৰ মাধ্যম হৈছে এনেধৰণৰ ফেৰী সেৱা দীৰ্ঘদিন ধৰি এই ব্যৱস্থা চলি আহিছে ইয়াৰ কোনো বিকল্প নাছিলে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যাবৰ কাৰণে এই ফেৰীৰে আমি গুৱাহাটীলৈ যাব লাগে বা গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ এই ফেৰীৰে আহিব লাগে বিভিন্ন কাৰণত এই ফেৰী সেৱা বন্ধ হৈ পৰে ধুমুহা আহিলে ফেৰী সেৱা বন্ধ হয় যদি ব্ৰহ্মপুত্ৰত পানী উফন্দি উঠে তেতিয়াহ'লে ফেৰী সেৱা বন্ধ হৈ পৰে কুঁৱলীৰ কাৰণে ফেৰী সেৱা বন্ধ হয় ইয়াৰ এক বিকল্প ব্যৱস্থা হিচাপে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী এখন দলং নিৰ্মাণৰ কাৰণে উত্তৰ গুৱাহাটীবাসীয়ে বহু দিনৰ পৰা দাবী জনাই আহিছিলে অৱশেষত গুৱাহাটী উত্তৰ গুৱাহাটী দলং নিৰ্মাণ হৈ উঠিছে মই পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ এইখন হৈছে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং আৰু এই দলংখন 2019 চনত আধাৰশিলা স্থাপন কৰা হৈছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিলে আৰু পৰৱৰ্তী সময়ত 1920 চনত ইয়াৰ আচলতে কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছিলে আৰু যেহেতু এই দলঙৰ কাম সম্পূৰ্ণ হৈছে আৰু যেহেতু 14 ফেব্ৰুৱাৰীৰ দিনা প্ৰধানমন্ত্ৰীয়ে এই দলংখন উদ্বোধন কৰিব আৰু এই লৈ উত্তৰ গুৱাহাটীৰ মাজত উত্তৰ গুৱাহাটীৰ প্ৰতিজন লোকৰ মাজত যথেষ্ট উৎসুকতা বৃদ্ধি পাইছে আৰু মই দেখুৱাইছোঁ আৰু মই যিহেতু বৰ্তমান এখন ফেৰীত আছোঁ যাত্ৰীবাহী ফেৰীত আছোঁ আৰু ইয়াতে যথেষ্ট লোক আছে মই কথা পাতিম বাইদেউ মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ যে গুৱাহাটী উত্তৰ গুৱাহাটীৰ কাৰণে একমাত্ৰ যোগাযোগৰ ব্যৱস্থা আছিলে ফেৰী আৰু ইয়াৰ এক বিকল্প ব্যৱস্থা হিচাপে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিহেতু 14 ফেব্ৰুৱাৰীৰ দিনা সেইদিনাখন ভেলেণ্টাইন ডে হয় প্ৰেমৰ দিন হয় আৰু সেইদিনাখনে অসমবাসীক এই দলংখন তেখেতে উপহাৰ হিচাপে আগবঢ়াব গতিকে কেনেকুৱা লাগিছে মন বা কি ক'ব সঁচাকৈ বহুত ভাল লাগিছে আমাৰ উত্তৰ গুৱাহাটী ৰাইজ সঁচাকৈ বহুত আনন্দিত আৰু উৎফুল্লিত হৈ আছে যিহেতু আমাৰ গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ ফেৰীৰ যাতায়াতৰ ব্যৱস্থা আছে সেই যাতায়াতৰ ব্যৱস্থাখিনি আমাৰ মানে বতৰ সাপেক্ষে আমাৰ সুৰক্ষিত নহয় যেতিয়া বানপানী হয় আমাৰ জাহাজৰ বহুত অসুবিধা হৈ পৰে আৰু ধুমুহাত বহুত অসুবিধা হৈ পৰে নিশাৰ কোনো খেপ নাই ফেৰীৰ বেমাৰী আজাৰি আহিবৰ কাৰণে আমাৰ বহুত যথেষ্ট কষ্ট হয় সেয়ে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো পদক্ষেপ হাতত লৈ এখন নতুন ব্ৰিজ কৰিছে সেই ব্ৰিজখনৰ জৰিয়তে আমাৰ নিবনুৱাসকলে ৰাতি হ'লে কোম্পেনীত কাম কৰি ধৰক আধাত এৰি আহিবলগীয়া হয় এতিয়া ইমান খুব ভাল পাইছে সকলোৱে আৰু লগতে আমাৰ বেমাৰীসকল যদি অসুস্থ হয় তেখেতসকলক নিবৰ কাৰণে কোনো সময়ৰ গতি নাই তেওঁলোকে মানে যাবলৈ পাৰিব যিমান নিশাই নহওক সেয়ে আমি ভাবিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে যি কাম কৰিছে যি কৰি আছে খুব ভাল কামেই কৰিছে তাৰ বাবে আমাৰ উত্তৰ গুৱাহাটী ৰাইজে তেখেতক বহুত আশীৰ্বাদ দিছে নিশ্চিতভাৱে আৰু যিহেতু দলংখন 14 ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে মুকলি হ'ব তাৰ কাৰণে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে দাদা কি ক'ব যিহেতু ফেৰীৰ বিকল্প এখন ধুনীয়া দলং এখন ইতিমধ্যে মুকলি হ'বলৈ গৈ আছে 14 তাৰিখে হয় হয় কেনেকুৱা লাগিছে মনটো আমাৰ উত্তৰ গুৱাহাটীবাসী ৰাইজৰ মনটো ভালেই লাগিছে আজি বহুদিনৰ পৰা আমাৰ উত্তৰ গুৱাহাটীৰ মানুহবোৰে যিটো আমাৰ কষ্ট এটা পাই আছিলে সেই কষ্টটোৰ পৰা এতিয়া অলপমান নিৰ্মূল হ'ব যিহেতু এই দলংখন হৈছে আমাৰ বহুত আনন্দ হৈছে আমাৰ উত্তৰ গুৱাহাটীবাসী মানুহেই আনন্দ কৰিছে আৰু আমিও কৰ্মচাৰী আছিলোঁ এটা সময়ত আমি বহুত কষ্ট পাই আহিছিলোঁ আমি ৰাতি 10টা বজাত আমি আহি ডিউটিৰ পৰা আহিও দেখিছোঁ যে ফেৰী চেৰী একো নাই আমি আকৌ জালুকবাৰী হৈ ঘূৰিব লাগে এইটো বহুত কষ্টকৰ আছিলে আৰু জামৰ দিনত জামতো আৰু ক'বই নালাগে আৰু আমাৰ নদীখনৰ ওপৰেদিও যিটো ব্যৱস্থা হয় এতিয়া বাৰিষা দিনত কমচে কম আমি ৰখি থাকিব লাগে বোলে জাহাজ নাই বাৰিষা পানী অহা নাই পানীৰ কাৰণে জাহাজ আহিব পৰা নাই কুঁৱলী দিনত বোলে কুঁৱলী পৰিছে জাহাজ আজি বন্ধ এইবিলাক আমাৰ দূৰ হ'ব গতিকে আমি যথেষ্ট সুবিধা হৈছে হ'ব আমাৰ মুখ্যমন্ত্ৰীক আমি ধন্যবাদ দিব লাগিব উত্তৰ গুৱাহাটীবাসীৰ যি দীৰ্ঘদিনীয়া অভাৱ আছিলে সেই অভাৱ পূৰণ হ'ব দাদা কি ক'ব কেনেকুৱা লাগিছে মনটো যিহেতু বিকল্প ব্যৱস্থা এটা হৈ যাব 14 তাৰিখে আৰু এখন অত্যাধুনিক দলং
এনেকুৱা দলং আপুনি উত্তৰ পূৰ্বাঞ্চলত বিচাৰি নাপাব। এখন এক্সট্ৰা ড'জ কেবল ব্ৰিজ বুলি কোৱা হৈছে। বিশেষকৈ মই বেলেগ কোনো আমাৰ যিখিনি নিবনুৱা ল'ৰা ছোৱালী আছে সদায় এটাই চিন্তা কৰি আহে, ৰাতি 7:30 বজাৰ লগে তেওঁলোকে এটাই চিন্তা কৰে কি আমি কেনেকৈ ফেৰীখন ধৰিব লাগে। ফেৰীখন নাপালে কামখিনিও তেওঁলোকে আধৰুৱা কৰিবলগীয়া হয়। এতিয়া এটা বস্তু চবচে ডাঙৰ কাম কৰিছে দাদাই, আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটাই ডাঙৰ কাম কৰিছে। চবচে ডাঙৰ কাম, আমি 10টা বজাত আহিলেও ৰাতি 12টা বজাত আহিলেও আমি ঘৰটো পাম এতিয়া দলংখনে দি গ'লে। এইটোৱে চবচে ডাঙৰ কাম। কি হয়, আজিৰ কামটো আমি পেণ্ডিং কৰি কালিলৈ ৰাখিব লাগে, সেই কামটো আমি পেণ্ডিং কৰিব নালাগে। আজিৰ কামটো আজি খতম কৰি আমি ঘৰলৈ আহিব পাৰোঁ। বিশেষকৈ এই কৰ্মচাৰীখিনি যেতিয়া আমি কৰ্মসংস্থানটো তেওঁলোকে ভালকৈ কৰিব পাৰে, নিশ্চয় সদায় কৰ্মচাৰীকেইজনৰো এটা আশীৰ্বাদ হ'ব দাদাৰ ওপৰত। নিশ্চিতভাৱে। বাইদেউ কি ক'ব, এখন সুন্দৰ দলং 14 তাৰিখে উদ্বোধন হ'ব, মনটো কেনেকুৱা লাগে? মনটোতো বহুতে ফূৰ্তি লাগিছে। বিশেষকৈ আমাৰ CM ছাৰ একদম বেষ্ট আৰু জিন্দাবাদ। আমি দাদাকে বিচাৰো আৰু বেলেগ নালাগে আমাক, যিহেতুকে দাদাৰ আশ্ৰত আছো আৰু যিহেতুকে আমাক দাদাকে লাগে। বাইদেউ কি ক'ব, দলংখন উদ্বোধন হ'ব 14 তাৰিখে। 14 তাৰিখে উদ্বোধন হ'ব। আমাৰ মনটো ভালেই লাগিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব, উদ্বোধন কৰিব। আমি সেইটো কাৰণেই আশাবাদী, বাট চাই আছো আমি। খুব ভাল লাগিছে আমাৰ। অহা যোৱা কৰিম দলঙৰ দিগি, দলংখনৰ দিগি নগ'লে কেনেকুৱা হ'ব? আমাৰে দলং, আমিয়ে যাব লাগিব। মনটো ভাল লাগি আছে আৰু নিশ্চিতভাৱে। আৰু 14 তাৰিখলৈ মাজত মাত্ৰ 2টা দিন বাকী, আৰু 14 ফেব্ৰুৱাৰী যিহেতু প্ৰেমৰ দিন হিচাপে কোৱা হয়, আৰু সেই প্ৰেমৰ দিনতে গুৱাহাটীবাসীক বা উত্তৰ গুৱাহাটীবাসীক তথা ৰাজ্যবাসীক উপহাৰ দিব এখন সুন্দৰ, যাক কোৱা হৈছে এক্সট্ৰা ড'জ কেবল ব্ৰিজ।